সমাগত পঞ্চায়ত নিৰ্বাচন অহা 2 মে আৰু 7 মেত অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। আৰু মই বৰ্তমান উপস্থিত আছোঁ বকোৰ ঢেকীয়াবুৰী গাঁৱত। বকোৰ ঢেকীয়াবুৰী গাঁৱত যি পঞ্চায়ত, এই পঞ্চায়তৰ আমি নিশ্চয় পঞ্চায়তৰ বিষয়ে জানিম বা এই অঞ্চলটোত কেনেধৰণৰ কি সমস্যা আছে তাৰ বুজ লওঁ আমি। কিন্তু তাৰ পূৰ্বে মোৰ যি ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাব এখন বাঁহৰ সাঁকো, আৰু কেৱল বাঁহৰ সাঁকোৰ কথাই ক'লেই নহ'ব, এই গাঁওখনলৈ যোৱা ৰাস্তাটো আপোনালোকে চাব পাৰে বা দেখিছেই যে বৰ্তমানলৈকে এই ৰাস্তাটোত কোনো বালি বা কোনো পকী ৰাস্তা বা কোনো ধৰণৰ এনেকুৱা সুব্যৱস্থা নাই। যদিও এই অঞ্চলত যথেষ্ট পৰিয়াল বসবাস কৰি আহিছে। আৰু এটা কথা ক'ব লাগিব যে অঞ্চলটোত উন্নয়নৰ যি ঢাক ঢোল বজাই আছে, সেই ঢাক ঢোলত হয়তো ইয়াত এই গাঁও ঢেকীয়াবুৰী বা এই অঞ্চলটোত হয়তো যিমানখিনি উন্নয়নৰ কাম হ'ব লাগিছিল, উন্নয়নমূলক কাম হয়তো হোৱা নাই। মোৰ লগত বৰ্তমান স্থানীয় লোক আছে, তেওঁলোকৰ পৰা জানিম কেনেকুৱা ধৰণৰ আপোনালোকৰ সমস্যাসমূহ কেনেকুৱা। পঞ্চায়ত নিৰ্বাচন আহিছে আগত। হয়, পঞ্চায়ত নিৰ্বাচন আহিছে, কিন্তু আমাৰ ইয়াত পঞ্চায়তৰ পৰাই হওক বা আসামৰ ফালৰ পৰাই হওক বা চৰকাৰৰ ফালৰ পৰাই হওক কোনো এটা অনুদান দেখা নাই আজিলৈকে। আমাৰ এইটো যিটো দলঙত আমি আছো, এই দলঙেদি স্কুলতো যায়, লগতে ইয়াতে বুধবৰীয়া বজাৰ আছে, সাপ্তাহিক বজাৰ লাগি আছে কাষতে। তাতে গোটেই এইটো অঞ্চলৰ মানুহ অহা যোৱা কৰে এই দলঙেদিয়ে। বাৰিষা হ'লে খুবেই অসুবিধা হয় আমাৰ ৰাইজৰ। পঞ্চায়তটো কোন পঞ্চায়তত পৰে আপোনালোক? বৰ্তমান এতিয়া 28 নম্বৰ উত্তৰ গাঁও পঞ্চায়ত পৰে। আৰু এইখন ৱাৰ্ডটো 9 না? নতুনকে কিবা কি আহিছে? কিন্তু কি ধৰ আৰু ৰাস্তাৰ সমস্যা আছে নিশ্চয়। হয়, ৰাস্তাটো দেখাই পাইছে, বৰ্তমান একোৱেই কাম হোৱা নাই বুলি ক'ব লাগিব এতিয়ালৈ। কোনো ধৰণৰ নাই। হ'ব বুলি কয়, যিকোনো চৰকাৰ আহিলে ধৰক প্ৰতিনিধি আহিলে, কিন্তু আজিলৈকে আমাৰ ইয়াতে দেখা নাই। আগতে পঞ্চায়ত আছিল, পঞ্চায়তৰ নাই একো কৰা নাই আজিলৈ। ৰাস্তা বেয়া, একদম বেয়া। বৰষুণ হলে কেনেকুৱা মানে বোকা হয়, ল'ৰা ছোৱালী একদম কেতিয়াবা ৰাস্তাতে পৰি ফালে ঘূৰি যাব লগা হয় ঘৰলৈকে। সিদিনাখন স্কুলে কৰিব নোৱাৰে, তেনেকুৱা পৰিস্থিতি। আজি দেখিবলৈ পাইছো যে এই ৰাস্তাৰে এই বাহন সাঁকোৰে গাড়ীও পাৰ হৈছে, যথেষ্ট বিপদ হয়। কেতিয়াবা গাড়ী উঠি পৰি যাব পাৰে এনেকুৱা, কিন্তু আমাৰ ৰাইজে মিলি পেলাই যিখিনি পাৰে সৰু গাড়ী অহা যোৱা কৰাৰ কাৰণে অলপ কৰি থৈ দিছে। ইমাৰ্জেঞ্চি কেছ হৈ যাব পাৰে নহয়, সেইটো কাৰণে কিবাকে ৰাখিছে আৰু দলংখন। সমস্যা যথেষ্ট আছে। সমস্যাৰ বিষয়ে আৰু এটা কথা ক'ব লাগিব যে এই ৰাস্তা ঘাটৰ উপৰিও বিভিন্ন ধৰণৰ আন সমস্যাসমূহ হয়তো ইয়াতে দেখিবলৈ পোৱা গৈছে। আপুনি কি ক'ব? ক'ব বিচাৰো যে ইয়াতে বুধবৰীয়া বজাৰ কৰিব, খৰি বিক্ৰী কৰিব এজন মানুহ আহিছিলে ঠেলা গাড়ী লৈ ফালে, এৰে পৰা পৰি ফালে তেওঁৰ মৃত্যুয়ে হ'ল। আজি পঞ্চায়তত আমি কিমান, আজি আমাৰ দেউতাক মাকৰ দিনৰ পাৰে এই দলং এনেকে পৰি আছে, ৰাস্তা ঘাট এনেকে পৰি আছে। আমি অতি দুখিত তাৰমানে এই হেৰিৰ কাৰণে। আমিতো এনে আমাৰ মা দেউতা ইয়াতে মৰি গ'ল, কিমান বছৰ হ'ল, আমাৰ 70 হ'ব লগা হ'ল। এতিয়া গেলি আমি ৰাস্তা ঘাটৰ মুখ দেখা নাই তাৰমানে। চৰকাৰ আহে যায়, 3-4 কেইখন মানে আমি এপ্লিকেশ্যন দিলো নন্দিতাৰ ওচৰত, তেওঁ বাঙালোকে চাই, আমাক নাচায়। কিন্তু কৈ বোলে তোমালোকে মোক ভোটে দিয়া নাই, আমি কি তোমালোকক দিম। আমি সেনেকেও প্ৰশ্ন কৰিছে আমাক নন্দিতা বিধায়কে। এইবাৰ কেনেকুৱা হ'ব মানে, এতিয়া হাছঙৰ ফালৰ পৰা জোৰ দি আছে। যদি হয় হাছঙৰ ফালৰ পৰা হয়, যেতিয়া আমাৰে কেণ্ডিডেট আছে, তেওঁ কি কৰে লাষ্টত এইবাৰ চাওঁ। গাঁৱৰে কেণ্ডিডেট যিহেতুকে তেওঁক চাপৰ্ট কৰি আছো সকলোৱে আমি, হ'ব বুলি এটা ধাৰণা কৰিছো। আৰু স্কুলৰ আমাৰ সেইটো সমস্যা ঠিকে আছে, ইফালে সেই সমস্যাবিলাক অহা যোৱা কৰাৰ কাৰণে অসুবিধা, ৰাস্তা ঘাট অসুবিধা, একেবাৰে ৰাস্তা ঘাট নাই। বাহিৰা মানুহে আমাক কয় আপোনালোকে কি গাঁৱত বসবাস কৰি আছে, সেনেকে প্ৰশ্ন কৰে। কি ক'ম, একো ক'ব লগা নাই। নাহে। আগত জ্যোতি আছিল, সেই জ্যোতি দিনত এইখিনি বনাই দিলে আমাক। তেওঁ দিছিল জ্যোতি প্ৰসাদক, আমি ক'ব লাগিব, তেওঁ সৰু আমাৰ গাঁও হ'লেও আমাক চাইছিল। কিন্তু তেওঁৰ এইখিনি কথা আমি মানি লওঁ, স্বীকাৰ কৰোঁ। এটা কথা ক'ব লাগিব, এইমাত্ৰ কৈছে যে তেওঁলোকৰ মা দেউতা ঢুকাই গৈছে আৰু তেওঁলোকৰ বয়স বৰ্তমান 60ৰ ঊৰ্ধ্ব হৈছে। গতিকে এটা কথা বুজিব লাগিব যে স্বাধীনতাৰ পিছৰ পৰা এই অঞ্চলটোত কোনো ধৰণৰ উন্নয়নমূলক কাম বৰ্তমানলৈকে হৈ উঠা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।